নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস আজি এটা বিষয় লৈ ইভাৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে আপোনালোকে এই বিষয়টো বিজিত আমি উল্লেখ কৰিছো সেই বিষয়টো আপোনালোকে দেখা পাইছে বিষয়টো হৈছে পংকজ পাঠকক লৈ পংকজ পাঠকে ইতিমধ্যে এই বিজিখনত আমি দেখুৱা অনুসৰি পংকজ পাঠকে আজি কেবাদিনো ধৰি কেবাটা দিনৰ পৰা যিসকল লোকৰ মূৰত চুলি নাই সেই লোকসকলৰ মূৰত চুলি গজোৱা এটা ঔষধ তেওঁ বনাইছে এটা বনৌষধ বনাইছে যি ঔষধ লগালে মূৰত লগালে সেই লোকসকলৰ চুলি অনায়াসে গজি আহে এনে ধৰণৰ এটা ট্ৰেন্ডিংত পৰিণত হৈছে বা এনে ধৰণৰ এটা বিষয় উত্থাপন হৈছে বা এনে ধৰণৰ এটা মহা ঔষধ তৈয়াৰ কৰিছে পংকজ পাঠকে আচাৰ্য পংকজ পাঠকে এই ঔষধটো উলুৱাৰ পিছতে এক প্ৰকাৰ এতিয়া যিসকল লোকৰ মূৰত চুলি নাই সেই লোকসকলে পংকজ পাঠকৰ শৰণাপন্ন হৈছে অথবা পংকজ পাঠকৰ ওচৰত গৈ সেই মূৰত চুলি গজোৱাৰ ঔষধটো লাভ কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰাৰ চেষ্টা চলোৱাৰ আমি উল্লেখ দেখা পাইছো সামাজিক মাধ্যম অথবা সংবাদ মাধ্যমতেই হওক এটা বিষয়টো এনে ধৰণৰ টপা মূৰত চুলি পংকজ পাঠকলৈ মৃত্যুৰ ভাবুকি আমি বিজেত উল্লেখ কৰিছো বিজেত উল্লেখ এই কাৰণেই কৰিছো হেহতিয়াকৈ পংকজ পাঠকে কালিৰ দিনটোত এটা সামাজিক মাধ্যমত পোষ্ট দিছিল আৰু এই পোষ্টত তেওঁ নিজকেই মৃত্যুৰ ভাবুকি অহা বুলি ইতিমধ্যে উল্লেখ কৰিছে এই বিষয়টো এতিয়া এক প্ৰকাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই সমগ্ৰ বিষয়টো এক প্ৰকাৰ অন্যপিনে গতি কৰিছে কিয়নো কেইবাদিনো ধৰি পংকজ পাঠকে বনৌষধি তৈয়াৰ কৰিছিল আৰু সেই বনৌষধিটো টপামূৰত চুলি গজোৱাৰ বাবে তৈয়াৰ কৰিছিল আৰু এই চুলি গজোৱাৰ বাবে তৈয়াৰ কৰাৰ পিছতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পংকজ পাঠকৰ শৰণাপন্ন হৈছিল যিসকলৰ মূৰত চুলি নাছিল আৰু ঠিক একেদৰে পংকজ পাঠকে এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁ বিষয়টোৰ মাজত সোমাই পৰিছিল আৰু তেওঁৰ ঘৰুৱা যি স্থান ঘৰৰ সেই পৰিসৰতেই সীমাবদ্ধ নাথাকি ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেধৰণে মহা ঔষধ বিতৰণ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠানৰ আয়োজনো কৰিছিল আৰু সেই অনুষ্ঠানে মানুহৰ কিন্তু সোধ বোৱা পৰিলক্ষিত হৈছিল হিমানখিনিলৈ ঠিকেই আছিল পংকজ পাঠকে তৈয়াৰ কৰা বনৌষধি ল'বলৈ প্ৰতিগৰাকী টপামূৰত চুলি নোহোৱা লোকসকল এক প্ৰকাৰ আগ্ৰহীও আছিল আৰু ঠিক একেদৰে বৰ্তমান সময়লৈকে এনেদৰেই পংকজ পাঠকে নিজৰ বনৌষধি যি সৃষ্টি কৰিছিল এই বনৌষধিসমূহ যিসকল লোকৰ মূৰত চুলি নাই সেই লোকসকলক বিতৰণ কৰি গৈছিল হিমানখিনিলৈ ঠিকেই আছিল তাৰ পিছতেই কিন্তু এটা বিষয় উত্থাপন হৈছে তাৰ পিছতে এটা প্ৰশ্ন উত্থাপন হৈছে কিয় এই সমগ্ৰ বিষয় সন্দৰ্ভত বা কিয় এই সমগ্ৰ ব্যৱস্থাটো চলি থকাৰ মাজত এই পংকজ পাঠকে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মৃত্যুৰ ভাবুকি অহাৰ কথা উল্লেখ কৰিব লগা হ'ল কিয় পংকজ পাঠকে লিখিব লগা হ'ল মই জানো মোক গুৰু ৰাজীৱ দীক্ষিতৰ দৰে অতি গোপনে হত্যা কৰিব সিহঁতে বুলি পংকজ পাঠকে কাক উল্লেখ কৰিব বিচাৰিছে বা পংকজ পাঠকে কিয় মৃত্যুৰ ভাবুকি আহিল সেই বিষয়টো মৃত্যুৰ ভাবুকিৰ বিষয়টো কিয় সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিব বিচাৰিছে তাক এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি আগতে কৈ ল'ব বিচাৰিছো পংকজ পাঠকে যি বনৌষধি নিৰ্মাণ কৰিছিল এই বনৌষধি নিৰ্মাণ কৰাৰ যি সমগ্ৰ কাৰ্যটো পোনপ্ৰথমেই আমাৰ প্ৰথম খবৰ আৰু টেক টুডে কিন্তু এয়া প্ৰকাশ কৰিছিল আৰু সামাজিক মাধ্যম সংবাদ মাধ্যমৰ জৰিয়তে এই পংকজ পাঠকৰ বনৌষধিৰ কথাটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল প্ৰথম আমি আমাৰ প্ৰথম খবৰ আৰু ডেক টুডে আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যত এই বিষয়টো এক প্ৰকাৰ সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল সংবাদ মাধ্যমে বাতৰিটো পৰিৱেশন কৰিছিল এতিয়া বিষয়টো লৈ আহিছো বিষয়টো হৈছে পংকজ পাঠকে কিয় তেওঁৰ মৃত্যুৰ ভাবুকিৰ কথা উল্লেখ কৰিব লগা হ'ল পংকজ পাঠকে কিয় মৃত্যুৰ ভাবুকিৰ কথা তেওঁ ক'ব লগা হ'ল সামাজিক মাধ্যমৰ জৰিয়তে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ পংকজ পাঠকৰ যি মৃত্যুৰ ভাবুকি এই মৃত্যুৰ ভাবুকিৰ এদিন পূৰ্বলৈ যাব লাগিব বা কেইটামান মুহূৰ্তৰ পূৰ্বলৈ যাব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ জয়ন্ত বিশ্ব শৰ্মা এগৰাকী চিকিৎসক জয়ন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য অথবা এটা পোষ্টৰ পিছতে এক প্ৰকাৰ পংকজ পাঠকে এতিয়া মৃত্যুৰ ভাবুকি দিবলগীয়া হৈছে পংকজ পাঠকে মৃত্যুৰ ভাবুকি দিবলগীয়া এইটো কাৰণেই হৈছে কাৰণ জয়ন্ত বিশ্ব শৰ্মাই তাত লিখিছে সমগ্ৰ বিষয় সন্দৰ্ভত জয়ন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে সেই মন্তব্য কিন্তু এক প্ৰকাৰ আশ্চৰ্যকৰ মন্তব্য তেওঁ লিখিছে হেৰৌ কবিৰাজ চুলি কাৰ গজিল ৰঙা ঘৰলৈ যাব এইদৰে বিভ্ৰান্তিকৰ কথা ক'লে বান্দৰ কেকুৱা খাই আনন্দ লোৱা আনক কেৱল নিদিবা এই মন্তব্যটো কৰিছিল
জয়ন্ত বিশ্ব শৰ্মাই যিগৰাকী জয়ন্ত বিশ্ব শৰ্মা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ জয়ন্ত বিশ্ব শৰ্মাই যেতিয়া এই মন্তব্যটো কৰিছিল তাৰ পিছতেই পংকজ পাঠকে কিন্তু এনেদৰে সামাজিক মাধ্যমত নিজৰ মৃত্যুৰ ভাবুকিৰ কথা উল্লেখ কৰিছিল এতিয়া সমগ্ৰ বিষয়টো এক প্ৰকাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে চিকিৎসকসকলে এক প্ৰকাৰ পংকজ পাঠকৰ এই বনৌষধিৰ বিৰোধিতা কৰিছে কিয়নো চিকিৎসকসকলে আজি বহু বছৰৰ পৰা এটা তেওঁলোকৰ নিজৰ প্ৰচেষ্টা চলাই গৈছে যিসকলৰ মূৰত চুলি নাই তেওঁলোকৰ মূৰত চুলি গজাবলৈ বা যিসকলৰ মূৰত চুলি নাই তেওঁলোকৰ মূৰত চুলি গজোৱা ঔষধ বিতৰণ কৰিবলৈ এক প্ৰকাৰ চিকিৎসকসকলেও চেষ্টা কৰি গৈছে এই সমগ্ৰ চেষ্টা চলাই থকাৰ মাজতেই যেতিয়া আচাৰ্য পংকজ পাঠকে এক প্ৰকাৰ এনে ধৰণৰ বনৌষধি সৃষ্টি কৰিলে আৰু এই বনৌষধি সমগ্ৰ ৰাজ্যতেই বিয়পি পৰিল প্ৰতিগৰাকী চুলি নোহোৱা ব্যক্তি পংকজ পাঠকৰ শৰণাপন্ন হ'ল প্ৰতিটো অনুষ্ঠানতেই হাজাৰ হাজাৰ মানুহে পৰিলক্ষিত হ'ল প্ৰতিটো অনুষ্ঠানত হাজাৰ হাজাৰ মানুহে পংকজ পাঠকৰ পৰা এই বনৌষধি ল'বলৈ আগবাঢ়ি আহিল তাৰ পিছতে কিন্তু এক প্ৰকাৰ চিকিৎসকসকলেও চিন্তিত হ'ল প্ৰকৃতাৰ্থত এই সমগ্ৰ বনৌষধিটো কিমান ফলপ্ৰসূ বা কিমান গ্ৰহণযোগ্য যিসকল লোকৰ মূৰত চুলি নাই তেওঁলোকৰ বাবে এই সমগ্ৰ বিষয়টো এক প্ৰকাৰ আশ্চৰ্যকৰ হৈ পৰিল এই সমগ্ৰ বিষয়টো এক প্ৰকাৰ চিন্তনীয় হৈ পৰিল চিকিৎসকসকলৰ বাবে আৰু জয়ন্ত বিশ্ব শৰ্মায়ো শেহতীয়াকৈ যি মন্তব্য কৰিলে সেই মন্তব্যও কিন্তু চিকিৎসকসকলৰ মন্তব্যৰ দৰেই হ'ল বা সেই মন্তব্যটো কিন্তু চিকিৎসকসকলৰ পক্ষে যোৱাৰ দৰেই হ'ল তাৰ পিছতেই কিন্তু এক প্ৰকাৰ পংকজ পাঠকে এই সমগ্ৰ বিষয় সন্দৰ্ভত যে নিজৰ হত্যাৰ ভাবুকি আহিছে বা নিজৰ জীৱনলৈ ভাবুকি আহিছে এই বিষয়টো কিন্তু এক প্ৰকাৰ চৰ্চা চলিল আৰু শেহতীয়াকৈ পংকজ পাঠকেও এই সমগ্ৰ বিষয় সন্দৰ্ভত নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ব্যক্ত কৰিবলৈ বাধ্য হ'ল এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোন সিহঁতৰ হাতত পংকজ পাঠকৰ জীৱনৰ ভাবুকি আছে কোনে সিহঁতক মাৰি কোন সিহঁতে পংকজ পাঠকক হত্যা কৰিবলৈ অথবা মৃত্যু কৰিবলৈ তেওঁক নোহোৱা কৰি দিবলৈ কোন সিহঁতৰ নিয়োগ কৰা হৈছে কোনে নিয়োগ কৰিছে কোন সিহঁতে তেওঁক অৰ্থাৎ পংকজ পাঠকক মাৰি পেলাবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে মাৰি পেলাব হত্যা কৰিব আত্মহত্যাৰ ৰূপ দিব পংকজ পাঠকক কোন সিহঁত আহি পৰিছে এনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে যাৰ বাবে এতিয়া পংকজ পাঠকে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য কৰিবলৈ অথবা নিজৰ প্ৰতিক্ৰিয়া নিজৰ যি ভাৱ সেই ভাৱ প্ৰকাশ কৰিবলৈ বাধ্য হৈছে আৰু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে জয়ন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ জয়ন্ত বিশ্ব শৰ্মাই এই মন্তব্যটো কৰাৰ পিছতেই সামাজিক মাধ্যমত এনেদৰে দিয়া পৰিলক্ষিত হৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত কিবা মিল আছে নেকি বা এই সমগ্ৰ বিষয় সন্দৰ্ভত কিবা যোগসূত্ৰ আছে নেকি বা এই সমগ্ৰ বিষয় সন্দৰ্ভত কিবা ইংগিত পাইছে নেকি পংকজ পাঠকে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু এই মুহূৰ্তত পংকজ পাঠকে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মৃত্যুৰ ভাবুকি দিয়াৰ পিছতেই এক প্ৰকাৰ বিষয়টো অন্য পিনে গতি কৰিছে বিভিন্ন গৰাকীৰ ব্যক্তিৰ তাত নামো উল্লেখ কৰিছে আওপকীয়াকৈ পংকজ পাঠকে কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কোন সিহঁতৰ হাতত প্ৰাণ যাব পংকজ পাঠকৰ কোন সিহঁতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব পংকজ পাঠকক সেয়াও লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কিন্তু বিষয়টো কিন্তু এক গুৰুতৰ বিষয়টো কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই থকা এটা বিষয় আশ্চৰ্যকৰ বিষয় কিয়নো আচাৰ্য পংকজ পাঠকৰ মৃত্যুৰ ভাবুকি আহিছে সামাজিক মাধ্যমত ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে শেহতীয়াকৈ যদি আমি লক্ষ্য কৰোঁ বা শেহতীয়াকৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ কেইদিনমান পূৰ্বৰ পৰা বা কেই সপ্তাহমান পূৰ্বৰ পৰা সামাজিক মাধ্যমত পংকজ পাঠকে বিভিন্ন অঞ্চলত গৈ বিভিন্ন ঠাইত গৈ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ বনৌষধিৰ প্ৰচাৰ কৰিছিল নিজৰ বনৌষধিৰ জৰিয়তে যিসকল ব্যক্তিৰ মূৰত চুলি নাই সেই ব্যক্তিসকলক কিন্তু এক প্ৰকাৰ ঔষধ দিবৰ কাৰণে চেষ্টা কৰিছিল তাৰ মাজতেই জয়ন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে সেই মন্তব্যৰ পিছতেই কিন্তু পংকজ পাঠকৰ জীৱনলৈ ভাবুকি অহাও পৰিলক্ষিত হৈছে বা ভাবুকি অহা বুলি তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছে এতিয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত পংকজ পাঠকৰ পৰৱৰ্তী কি হ'ব বা পংকজ পাঠকে কি কৰিব কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কোন সিহঁতৰ হাতত পংকজ পাঠকৰ মৃত্যু আছে বা কোন সিহঁতে পংকজ পাঠকৰ জীৱন ল'ব হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত আমি পুনৰ কৈছোঁ প্ৰথমবাৰৰ বাবে পংকজ পাঠকৰ এই বনৌষধিৰ সমগ্ৰ কাহিনী প্ৰথম খবৰৰ দেশ টুডে সামাজিক মাধ্যমত আনিবৰ কাৰণে চেষ্টা কৰিছিল আৰু এতিয়া সেয়া সমগ্ৰ ৰাজ্যতেই এক প্ৰকাৰ ব্যাপকভাৱে বহুল চৰ্চিত হৈছে সামাজিক মাধ্যমৰ এই ভিডিঅ'ৰ পৰাই গম পোৱা গৈছে
পংকজ পাঠকৰ শৰণাপন্ন হৈছে মূৰত চুলি নোহোৱা ব্যক্তিসকল তাৰ মাজতে আহিছে পংকজ পাঠকলৈ মৃত্যুৰ ভাবুকি লক্ষণীয় হ'ব কোন সিহঁতৰ হাতত মৃত্যু হ'ব পংকজ পাঠকৰ বা পংকজ পাঠকে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত এই মুহূৰ্তত এটাই প্ৰশ্ন সিহঁত বুলি কাৰ কথা উল্লেখ কৰিলে পংকজ পাঠকে